Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি অলৰেডি ইকুইভেলেন্ট ফ্ৰেকশনৰ ওপৰত বহুতখিনি ভিডিঅ' চালোঁ, ইয়াৰ বিষয়ে আমি ভালদৰে বস্তুবোৰ বুজিলোঁ। তো আজি আমি নিজকে টেষ্ট কৰিম। তো আমি চেক কৰিম ইকুইভেলেন্ট ফ্ৰেকশনছৰ বিষয়ে আমি কিমান ভালদৰে বুজিছোঁ। So let us begin. Okay, first question, what number could replace r below? ইয়াতে সুধিছে এই r ৰ জায়গাত আমি কি নম্বৰ দিম? এটা ভেৰি সিম্পল এটা বস্তু মনত ৰাখিলে হ'ল ইকুইভেলেন্ট ফ্ৰেকশনৰ মিনিংটো এইটো হৈ গ'ল যে আমি 3/4 টো যোনটো আমাৰ অৰিজিনেল ফ্ৰেকশন আছে, তো নিউমাৰেটৰ 3 আছে আৰু এইফালে ইকুৱেল সাইডৰ এইফালে আৰু এটা ফ্ৰেকশন আছে যাৰ নিউমাৰেটৰ 6 আছে। এতিয়া 3 ৰ লগত কাক মাল্টিপ্লাই কৰিম such that 6 আহি যায়, এইটোতো আমি জানো সিম্পলি সেইটো হৈছে 2। 3 মাল্টিপ্লাই টু 2 6 হৈ যায়। তো তাৰ মানে r ৰ ভ্যালু ওলাবৰ কাৰণে আমি 4 ৰ লগতো কি কৰিব লাগিব 2 ৰে মাল্টিপ্লাই কৰিব লাগিব। তো আমি জানো 4 2 = 8, তাৰ মানে r ৰ ভ্যালু হৈ যাব আমাৰ ইকুৱেলছ টু 8। তো ইয়াতে আমি কি কৰিম 8 টাইপ কৰি দিম। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ। What number could replace c? Very simple problem. এবাৰ আমি ডিনমিনেটৰটো চাম। তো প্ৰথমতে 8 আছে বাট 4 আহি গ'ল, তাৰ মানে আমি ইয়াতে কি কৰিছোঁ ডিভিজন কৰিছোঁ। তো 8 ৰ পৰা 4 আহিবৰ কাৰণে আমি কি কৰিলোঁ 8ক 2 ৰে ডিভাইড কৰিলোঁ। সো 8ক যদি 2 ৰে ডিভাইড কৰোঁ তেতিয়াহে আমি পাই যাম 4। তো ঠিক তেনেকৈ 4 ৰ পৰা c আহিবৰ কাৰণে আমি কি কৰিব লাগিব 4ক 2 ৰে ডিভাইড কৰিব লাগিব। তো 4 ডিভাইডেড বাই 2 কি হৈ যায় 2 হৈ যায়, তাৰ মানে আমাৰ ইয়াতে c ভ্যালু হৈ যাব ইকুৱেলছ টু 2। ঠিক আছে, নেক্সট কোৱেশ্চন, what number could replace m? তো এবাৰ m ৰ ভ্যালু কি হ'ব? তো 4 ৰ পৰা আমি 1 আহিবৰ কাৰণে আমি 4ক ডিভাইড কৰিব লাগিব 4 ৰে। তো তাৰ মানে 12 ৰ পৰা m আহিবৰ কাৰণে 12ক ডিভাইড কৰিব লাগিব 4 ৰে। তো 12 ডিভাইডেড বাই 4 হৈ যাব আমাৰ 3। তো তাৰ মানে m ৰ ভ্যালু হৈ যাব ইকুৱেলছ টু 3। তো ইয়াতে আমি 3 প্লেস কৰিম আৰু এইটো আমি ভেৰিফাই কৰি ল'ম। ঠিক আছে, নেক্সট কোৱেশ্চন, what number could replace z below? তো এটা z ৰ ভ্যালু ওলাব কৈছে, আমাক এতিয়া এইফালে দি আছে 9/12। এতিয়া আমি এনেকৈ কৈছোঁ তো 12 ৰ পৰা যদি আমি 4 আহিব লাগে, তো 12 ৰ পৰা 4 আহিবৰ কাৰণে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব, বিকজ 4 টো 12তকৈ সৰু হয়। তো 12ক কাৰ লগত ডিভাইড কৰিম 12ক যদি আমি 3 ৰে ডিভাইড কৰি দিওঁ তেতিয়া আমি 4 পাই যাম। তো তাৰ মানে আমি নিউমাৰেটৰটো 9 ৰ পৰা z লৈ আহিবৰ কাৰণে আমি কি কৰিব লাগিব 9ক 3 ৰে ডিভাইড কৰিব লাগিব। এতিয়া 9ক 3 ৰে ডিভাইড কৰিলে কি আহি যায় 3 আহি যায়, তাৰ মানে z ৰ ভ্যালু হৈ যাব ইকুৱেলছ টু 3। Okay, next question, 1/p equals to 2/4। ঠিক আছে, তো এতিয়া p ভ্যালু কি হ'ব? তো 1 ৰ পৰা আমি যাব লাগিব 2। তো 1 ৰ পৰা 2 যাবলৈ কাৰণে 2 লগত মাল্টিপ্লাই কৰিছোঁ। তো p লগত কাক মাল্টিপ্লাই, একচুৱেলি এইটো আমি উল্টা আহিলে বেছি ভাল আছিলে, আমি এইটো উল্টা কৈ আহোঁ। সো লেটস সে, সো 2 ৰ পৰা 1 আহিবলৈ কাৰণে আমি 2ক ডিভাইড কৰিব লাগিব 2 ৰে। তো তাৰ মানে 4 ৰ পৰা p লৈ আহিবলৈ কাৰণে 4ক ডিভাইড কৰিব লাগিব 2 ৰে। তো 4 ডিভাইডেড বাই 2 2 হৈ যায়। তো তাৰ মানে আমাৰ p ভ্যালু হৈ যাব ইকুৱেলছ টু 2। ওকে, নেক্সট কোৱেশ্চন। ঠিক আছে, 4 ৰ পৰা 8 লৈ যাবলৈ কাৰণে আমি 4ক 2 ৰে মাল্টিপ্লাই কৰিম। সো 3 ৰ পৰা r লৈ যাবৰ কাৰণে আমি 3ক 2 ৰে মাল্টিপ্লাই কৰিম। 3 2 = 6। তো r ৰ ভ্যালু হৈ যাব আমাৰ 6, r equals to 6। Okay, final question, 3/z equals to 9/12। Okay, fine। তো আমি এটা বস্তু জানো যে 9 ৰ পৰা 3 আহিব লাগিব। 9 ৰ পৰা যদি আমি 3 আহিব লাগে তেনেহ'লে আমি 9ক 3 ৰে ডিভাইড কৰিলে তো পাই যাওঁ 9 ডিভাইডেড বাই 3 3। তো তাৰ মানে 12 ৰ পৰা z লৈ আহিবৰ কাৰণে আমি কি কৰিব লাগিব 12ক 3 ৰে ডিভাইড কৰিব লাগিব। এতিয়া 12 ডিভাইডেড বাই 3 কি হৈ যায় 4 হৈ যায়, তাৰ মানে z ৰ ভ্যালু হৈ যায় ইকুৱেলছ টু 4। তো আমি ইয়াতে লিখিম z equals to 4। তো এইটো আছিলে আমাৰ আজিৰ প্ৰেক্টিছ সেশনটো অন ইকুইভেলেন্ট ফ্ৰেকশনছ। So see you in the next session. Thank you.